অতি শীঘ্ৰে জুবিন সমাধি ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে হস্তক্ষেপ কৰাটো বিচাৰো। নমস্কাৰ, নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। বন্ধু বান্ধৱীসকল, জুবিনৰ ন্যায় নামতে আৰু জুবিনৰ সমাধি ক্ষেত্ৰক লৈ পেলাই আহি গ'ল ৰাজনীতি, আৰু সেই ৰাজনীতিয়ে এতিয়া এনেকুৱা পৰ্যায় পাইছেগে সকলো মিডিয়া আহিছে আৰু প্ৰতিখন কমিটিয়ে হওক কিবাই হওক পুৰা লাগিছে হুলস্থুল। আৰু তেওঁলোকে দুজনমান ব্যক্তিয়ে তাৰ কৈছিলে যে আমাৰ মাটি আমি দি দিছোঁ, কওঁ শুনক আমাৰ মাটি আমি দি দিছোঁ বুলি ক'লেও নহ'ব, সেয়া ট্ৰাইবেল বেল্টৰ মাটি। আৰু সকলো কমিটিয়ে গোটেইকেইখন গাঁৱৰ তাত মেডিকুচিৰ পৰা কমাৰকুচি জামাৰকুচি বহুতকেইখন গাঁও আছে, সকলোৱে মিলি পেলাই সেইখন আছিলে এখন ৰাজহুৱা শ্মশান, আৰু তাত তেওঁলোকৰ কি আছে কমিটি আছে। গতিকে কোনো এজনে ক'ব নোৱাৰে যে এখন আমাৰ ব্যক্তিগত শ্মশান বুলি শ্মশান বুলি কোনেও ক'ব নোৱাৰে। কিন্তু এতিয়া তাতে লৈ পেলাই লাগিছে হুলস্থুল, ইটোৱে বোলে মোৰ মাটি, সিটোৱে বোলে মোৰ মাটি, ইটোৱে বোলে ইমান লাখ টকা আছিলে, সিটোৱে বোলে সিমান লাখ টকা আছিলে। মুঠতে এতিয়া হ'ল টকাৰ খেলা। হেৰৌ লাজ পোৱা নাইনে? জুবিন জীয়াই থাকোঁতেতো চাল টানি টানি খালেই এচামে সেই শুৱে বাৱে থকা সেইখিনি, আৰু এতিয়া সেই শ্মশানখনতো কি কৰিছে তেওঁলোকে টকাৰ খেলা পাতিছে। আৰু মুঠতে টকাক লৈ তেওঁলোকৰ সংবাদ মাধ্যম একদম পুৰা গৰম, আৰু লাজ পাব লাগে আচলতে। সেই শ্মশানখনৰ ভিতৰত সেইখন কৰিবলৈ আচলতে লাজ পাব লাগে। আৰু আপোনালোকে নকৰিব না, চৰকাৰে কৰি দিব নহয়, সেয়া চাফ চিকুণৰ দায়িত্ব হওক বা কিবা দায়িত্ব হওক সেইবিলাক চৰকাৰে কৰিব। আপোনালোকে এৰি দিয়ক। শ্মশানখনতো আপোনালোকে কিয় লাগি আছে? আপোনালোকৰ শ্মশান আপোনালোকে মানুহ কৰি দিয়ে, কিবা কৰি দিয়ে, কৰি থাকিব। কিন্তু সেই শ্মশানৰ পইচাক লৈ পেলাইও আপোনালোকে এনেকুৱাখিনি কৰিছে, লাজ লগা নাইনে? অন্যৰ টকা পইচা হ'লেও বেলেগ কথা, তাতে হ'ল কি শ্মশানৰ টকা। গতিকে বন্ধু বান্ধৱীসকল, মই এই কথাখিনি আজি এনেকৈ ক'বলৈ পাই বহুতে দুখিত। কিয় দুখিত জানেনে? কাৰণ সেইখন হ'ল শ্মশান, আৰু সেই শ্মশানখনৰ পইচা পাতি লৈ পেলাই বাৰু মানুহে এনেকুৱা হাই হুলস্থুল কৰেনে? আৰু কি কৰিছে, ইটোৱে আনিছে এটা মিডিয়া, সিটোৱে আনিছে এটা মিডিয়া, আৰু মিডিয়া বুলি ক'লেতো আপোনালোকে গমেই পায়। গতিকে আপোনালোকে চাই লওকচোন কি পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰু চোৱাই মই তাৰ আগতে মোৰ কথাখিনি কওঁ, সঁচাকৈ মুখ্যমন্ত্ৰীয়ে যিবিলাক কথা কৈ আছিলে এটা এটাকৈ কিন্তু প্ৰতিটো কথাই সত্যত প্ৰমাণিত হ'বলৈ গৈ আছে। আৰু এইখিনিতে কওঁ, সকলোৰে মংগল কামনা কৰি পেলাই মই কৈছোঁ, এই বস্তুটো জুবিন সমাধি ক্ষেত্ৰখন মুখ্যমন্ত্ৰীয়ে যদি হস্তক্ষেপ নকৰে তেন্তে হ'লে তাত ডাঙৰ ডাঙৰ ঘটনা হ'ব। কাৰণ এই টকা পইচাক লৈ পেলাই মাৰপিটৰ সৃষ্টি হ'ব। আৰু সেই কিছুমান যে তাত পুলিচ প্ৰশাসন ৰাখি থৈছে, কি কাৰণে ৰাখি থৈছে বাৰু? তেওঁলোকে কি নেদেখে নেকি এইবিলাক? গতিকে মুখ্যমন্ত্ৰী মহোদয়কো মই এই ভিডিঅ'টোৰ দ্বাৰা ক'লোঁ, অতি সোনকালে আপোনাৰ সেই কৈছিলে যে মাজতে SOP সেইবিলাক সকলোখিনি প্ৰযোজ্য কৰিব লাগে। এই 2 নম্বৰী কামবিলাক তাত হ'বলৈ দিব নালাগে। আপোনালোকৰ মতামত জনাব বুলি আশা কৰিলোঁ। গতিকে বন্ধু বান্ধৱীসকল, কি ধৰণে কেনেকৈ মিডিয়া আনি পেলাই চাওকচোন। ইটোৱে বোলে মোৰ ল'ৰা ছোৱালী মূৰত ধৰি শপত খাওঁ, সিজনী বাইদেৱে বোলে মূৰত ধৰি শপত খাওঁ। মুঠতে ল'ৰা ছোৱালীকো হেৰি কৰা নাই, এৰি দিয়া নাই সেই শ্মশানখনৰ পইচা লৈ। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে চাই লওক। শপত খাই ক'ব পাৰি, এজন মানুহ কৈছে কিমানে ক'ব চাওক, মাতি দিয়ক, মাতি দিয়ক, হ'ব মাতি দিয়ক, হ'ব মাতি দিয়ক, মাতি দিয়ক। আমাৰ গাঁৱৰ কোনোবা কৈছে মাতি দিয়ক, কি কথা ক'ব আহে? এইটো মিছা কথা কৈছে। আপোনালোকে আছিলে নেকি ৰেকৰ্ডিং? আপোনাৰ ৰেকৰ্ড হ'ব। এতিয়া ইমান আমাৰ গাঁৱৰ মানুহখিনি যে ৰাতিপুৱাৰ পৰা লাগি মেলি চাফ চিকুণ কৰে, গতিকে একেখন গাঁৱৰ একেখন ঘৰৰ মানুহ সদায় আহিব পাৰিব নেকি? গতিকে সিহঁতকো কিবা পাৰ্ট টাইমলি আজি পাটকুচি গাঁওখন, কালি গুড়াগুলি গাঁওখন, পৰহি হাতীমৰা গাঁওখন, আমি মানুহখিনিক আজি দুমাহ ধৰি কণ্টিনিউ চবেই মিলি কৰি আছে। কিন্তু ভাগে ৰ'ব বাইদেউ, আমাৰো শুনক, আপুনি অকলে ক'লে নহ'ব, আমিও ক'ব লাগিব বাইদেউ, আমাৰো ক'বলগীয়া আছে। আমি ইয়াতে মাটি এৰি দিছোঁ, আমাৰ মানুহখিনি গৰু খাটন খাটি আছে, নামটো হৈ আছে বেলেগৰ, আমি সহ্য কৰিম নেকি বাইদেউ? সেইটো কথা। আজি আমি ওলাই যাওঁ, ঠিক আছে বলক, আমি আজি আপোনালোকে চবে কৰিব, আপুনি কৰক, জুবিন ক্ষেত্ৰখন আপোনালোকে কৰক, আপুনি কৰক, আজি আপুনি কৰক, একেলগে কৰিব, একেলগে কৰক, দায়িত্ব কিনে ল'ব, একেলগে কৰক, আপুনি কৰক, আপুনি কৰক বাইদেউ, আমি যাওঁ, হ'ব, ঠিক আছে, আপোনালোকে কৰক, হ'ব। আপোনাৰ জুবিন দা আপোনালোকৰতো, আপোনালোকে মাতি দিছেতো, আপোনালোকে কৰক। নকৰিব, এইটো কথা নক'ব বাইদেউ, মানুহ জাগি যাব বাইদেউ।
এই ধৰণৰ কথা এখন নক'ব আপুনি এই ধৰণৰ কথা নক'ব বাইদেউ এই ধৰণৰ কথা নক'ব বাইদেউ অন্তত ইয়াত জুই জ্বলাব নাহিব এই ইয়াত জুই জ্বলাব নাহিব আপুনি ইয়াত জুই জ্বলাব নাহিব আজি দুমাহ ধৰি শান্তি আছে আপোনালোকৰ নিউজ চেনেলৰ কোনোবা এটা ব্যৱহাৰৰ কাৰণে আজি অশান্তি হৈ আছে বাকী কোনো নিউজ চেনেল আপুনি কোনো নিউজ চেনেলে বজোৱা নাই এটা নিউজ চেনেলে বজোৱাৰ কাৰণে আজি অশান্তি হৈছে অসমত আৰু বহুত নিউজ চেনেল আছে আজি আজি সকলোৰ কাৰণটো এইটো কাৰণে কোনো ৰাজনৈতিক দল নাই ইয়াতে জড়িত আমি নিৰপেক্ষ মানুহ আমি লোকেল মানুহ আমি ইয়াতে নহয় কেনেকুৱা প্ৰশ্ন কৰিছে আপোনালোকক সকলোকে হাজিৰ কৰি কৈছো আমি ভালদৰে আমি ক'বলৈ যত্ন কৰিছো কি হৈছে কি নাই যত্ন কৰিছো কিন্তু এটাই ভাষাৰে কিয় কৈ আছে আমাক নহয় আপোনাতকৈ বেছি বিশেষকৈ আমাৰ ইয়াত ডিমলে যিখিনি আমাৰ এই যিখিনি ইয়াত বহি আছে এই বাইদেউজনী হওক বা আমাৰ এই যিমান দাদাজনী হওক আপোনাতকৈ ইয়াত বেছি সিহঁতে কাটিছে আৰু কোনোদিন সিহঁতে এনেকৈ কমেণ্ট কৰা নাই আজি আপুনি যিটো জ্বলাই যাই আছে নহয় আপুনি কৈ আছে কিন্তু সোণাপুৰৰ সাংবাদিক নোহোৱাৰ কাৰণে আমাক বদনাম কৰি বিচাৰে সোণাপুৰৰ দালাল কৈছে দালাল কৈছে মাটি দালাল কৈছে তেখেতৰ নাম নাই ইয়াতে তেখেতৰ নাম নাই বাইদেউ আজি আহি ডাঙৰ অলপ আমাৰ সন্দেহ হ'ল এই পৰিচালনাটোৰ ওপৰত আমাৰ কমিটিটো কিমান পইচা উঠি আছে ইমান পইচা সৎভাৱে চৰকাৰৰ ওচৰত বা কৰ্তৃপক্ষৰ ওচৰত গৈছেনে নাই তেতিয়া আমি আমাৰ পুৰণা শ্মশান কমিটিয়ে আমাৰ কেইজনমান ব্যক্তিক লৈ আমি অলপ বৰ্ধিত কৰি ল'লোঁ তেতিয়া আমি কেইজনমান ব্যক্তি বঢ়াই দি আমি এখন কমিটি গঠন কৰিলোঁ তাৰপিছত আমি যেতিয়া সোমাই পৰিলোঁ যোৱা 2 তাৰিখে আমি সোমালোঁ সোমাই এইটো অপ্ৰিয় হ'লেও সত্য কথা যিখিনি মানুহে দান দক্ষিণা দিছে সেইখিনি 2 তাৰিখে আমি সোমালোঁ 3 তাৰিখে CDC অফিচৰ পৰা মানুহ আছে যে এইখিনি হিচাপ কৰিব লাগে আমাৰ মানুহে গৈ গন্তি কৰিলে গন্তি কৰি চালে তাৰমানে কি আফটাৰ 40 ডেইজ সমাধিস্থ হোৱাৰ আফটাৰ 40 ডেইজ মানুহ কিমান কমিছে আপোনালোকে অনুমান কৰিব চবে তেতিয়া আমি পইচা পাইছোঁ কিমান জানে ৰেকৰ্ড আছে 43,044 ৰুপিজ তেতিয়া ৰিচিভ কৰা অফিচৰ মানুহ কৈছে বা ৰেকৰ্ড ব্ৰেক আমি তেতিয়া আমাৰ গাত শিয়ৰি উঠিল ৰেকৰ্ড ব্ৰেক এইটোৱেই তেতিয়াহ'লে যেতিয়া লাখ লাখ উঠিছিল তেতিয়া কি হ'ল সেইবিলাক ৰেকৰ্ড ক'ত গ'ল সেইবিলাক পইচা ক'ত গ'ল তেতিয়া আমি কাকো কোৱা নাছিলোঁ হ'ব আমি চলাই যাম কি পইচা উঠে এনেকৈ দি যাম ইভেন 50,000 পৰ্যন্ত দিছোঁ কিন্তু সেই সময়ত হায়েষ্ট কিমান উঠিছিল জানে 19 তাৰিখ যেতিয়া 1 মাহ হৈছিল আমাৰ হিয়াৰ আমঠুৰ মৃত্যু তিথি 1 মাহ আৰু 18 আৰু 19 তাৰিখৰ মিলি পেলাই দিছে পইচা 26,000 মাত্ৰ পাবক কিমান মানুহ হৈছিল সেইদিনা আপোনাক প্ৰত্যেকজন মানুহৰ লগত আলোচনা কৰিলে সকলোৱে গা শিয়ৰি উঠে তাৰমানে কি আমি ভাবিছোঁ কি তাৰমানে এটা টাইমত আমাৰ জুবিন গাৰ্গ জীয়াই থাকোঁতেও খুলি খালে মৃত্যুৰ পিছতো শগুন হৈ খাইছে সিহঁতে শগুন হৈ খাইছে তাৰ কিন্তু আমাক হিচাপ লাগিব য'ৰ পৰা হ'লেও আমাক ইয়াৰ কৈফত লাগিব 2 এজনে কৈছে আমি কেনেকৈ জানো নাজানিলে ইয়াতে যদি তদাৰক কমিটিত আছিল বা চোৱা মেলা কমিটিত আছিল দায়িত্ব কোনে লৈছিল তেওঁবিলাকে নিজে কোন দিব কোনোবাইতো নিব লাগিব পইচা যদি জমা হোৱা নাই ক'ত গ'ল পইচা আজি তাৰিখলৈকে এতিয়া গৰিমা গাৰ্গৰ বাইদেউৰ ওচৰত যাওঁতে তেতিয়া বাইদেউ কৈছিল 4.5 লাখ মান উঠিছে তেতিয়া 40 ডেইজ আমি গন্তি কৰিছোঁ 40 ডেইজত সেই সময়ত 4.5 লাখ আমি 15 দিন 19 দিনত 4,60,000 না 63,000 চাওক এইটো বতৰত চাওক মানুহ একো নাই তেতিয়া কিমান মানুহ গতিকে এইবিলাক এটা গাখীৰ খোৱা বাচ্ছায়ো ক'ব যে আগত পইচা সৰলুকি হৈছে এই ইয়াত যিটো চলি আছিল কাৰবাৰবিলাক আমাৰ অলপ চকুত পৰিল যে ইয়াত কিবা খেলি মেলি হৈছে পইচা ধনৰ খেলি মেলি কিবা হ'ব পাৰে কাৰণ কিয় ইয়াতে সেই সময়ত বহুতো MLA বিলাক আহিছিল ডাঙৰ অফিচাৰবিলাক আহিছিল কেনেকৈ চলি আছে এই মানে অনুষ্ঠানটো এই কিবা পইচা এটা ৰাখক এইবিলাক পইচা ক'ত গ'ল কোনেও গম নাপায় তেনেকৈ থাকিল যেতিয়া আৰু পিছত আমি আৰু সহ্যৰ বাহিৰ হৈ গ'ল বোলে আমি কমিটিটো অলপ পৰিসৰটো ডাঙৰ কৰি আমি হস্তক্ষেপ কৰোঁ আমি সোমালোঁ তেওঁলোকক ওলাই যাও কোৱা নাই একো কোৱা নাই যে আমিও আজিৰ পৰা ইয়াত সোমাম এতিয়াও আহে তেওঁলোকে থাকে পিছত গৈ দেখিলোঁ যেতিয়া আমি পইচা জমা দিব ধৰিলে যিটো ডেইলি যিটো অৰিহণা পইচা জুবিনৰ দিয়ে ৰাইজে দিয়ে সেই পইচাটো জমা দিওঁতে প্ৰথম যেতিয়া আমি 3 তাৰিখে পইচাটো জমা দিওঁ
ৰিচিভ কৰা মানুহ CDC অফিচৰ ৰিচিভ কৰা মানুহ মানে তেওঁলোকে কৈছে এইটো ৰেকৰ্ড ব্ৰেক হৈছে। তো আমাৰ ল'ৰাই কৈছে কি ৰেকৰ্ড ব্ৰেক হ'ল, এতিয়াতো মানুহ কম মানুহ বোলে চাওক না আগৰ পাত লুটিয়াই চাই যে 5,000 7,000 8,000 জমা দিয়ে তেতিয়া ডেইলি, আৰু আমি এতিয়া একদম মিনিমাম 12,000 নেকি 12,000 হৈছে, সেইদিনাখন মানুহেই নাই 12,000 দিছে। গতিকে তেতিয়া আমাৰ মোৰ বুলি নহয় প্ৰত্যেকজন মানুহৰে এইটো এটা সন্দেহ হ'ব। সেই সময়ত পিপৰা সৰকিব নোৱাৰা মানুহ ইয়াত, গাড়ী মটৰ মানুহ জুবিন গাৰ্গৰ ক্ষেত্ৰত অহা মানুহ, কিন্তু সেই সময়ত কালেকশ্যনটো এনেকুৱা হৈছে, আচৰিত হ'ব নে নহয় কওক আপোনালোকে। গতিকে আমি কাকো কোৱা নাই, কাকো দায় দিয়া নাই, এতিয়াও দিয়া নাই, আজিও নিদিওঁ, কিন্তু তাৰ বিচাৰ এটা হ'ব লাগে, সেই পইচা ক'ত গ'ল ওলাব লাগে, সেইটোৱে ৰাইজৰ ওচৰত আমাৰ অনুৰোধ। সেইখিনি মানুহ কমিটি বুলি নকওঁ মই, সেইখিনি মানুহ মানে আমি পইচা ল'লোঁ আপোনাৰ নৱেম্বৰৰ 2 তাৰিখৰ পৰা, আৰু নৱেম্বৰৰ 2 দেখিলে নিশ্চয় আপোনালোকে তেওঁলোকৰ নাটকবাজিখন, আৰু মই খুব মানে কাটি পেলাই হেৰিকে দিছোঁ, কাৰণ কিয় জানে বহুত দীঘল হৈ যাবগৈ নহয় জানো। কিন্তু এটা কথা সঁচাকৈ হেৰি লাগে, খুব মানে একদম ফালি থাকে, ফেচবুকতে হওক চবতে হওক মুঠতে ফালি থাকে, জুবিন গাৰ্গে ন্যায় পাবই লাগিব। এনেকৈ আপোনালোকে জুবিন গাৰ্গে ন্যায় দিব নহয় জানো। জুবিনক কেনেকৈ ন্যায় দিব আপোনালোকে, টকা পইচা শ্মশানৰ টকাকেইটা মানে চাকিৰ আগত দিয়া বা ধূপৰ আগত দিয়া পইচাকেইটাক লৈ পেলাই আপোনালোকৰ হ'ল মানে খোৱা কামোৰা চি আৰু কি ক'ব লাগে। এনেকৈ হ'লে আপোনালোকৰ মাজৰ পৰা জুবিন গাৰ্গৰ ন্যায় দাবী কৰিব পাৰিব। আৰু মুখ্যমন্ত্ৰীয়ে ঠিকেই কৈছে, কোনো কাৰণতে যিসকলে কৈছে যে ক্ৰমান্বয়ে ভক্তসকল কমি আহিছে বুলি যে কৈছে, ভক্ত বুলি নহয় জুবিন অনুৰাগীসকল যে কমি আহিছে বুলি কৈছে, এইবিলাকত অতিষ্ঠ হৈয়ে মানুহ তাত নোযোৱা হ'ব। গতিকে বন্ধু বান্ধৱীসকল এইখিনি আছিলে মোৰ ক'বলগীয়া, আৰু আপোনালোকক যদি মই কিবা ভুল কথা কৈছোঁ তেন্তে হ'লে আপোনালোকে মোক শুধৰাই দিব। আৰু ইমানতে মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। বাই বাই, নমস্কাৰ।